জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই চৰকাৰ প্ৰশাসনৰ নীতি নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ দেখুৱাই নলবাৰীৰ সৰিয়হতলীত অহিংসা কেমিকেলছ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে নিৰ্বিঘ্নে কৰি গৈছে উৎপাদনৰ কাম আৰু এই উৎপাদনৰ কাম কৰি যোৱাৰ পৰিপ্ৰেক্ষিতত কি ধৰণে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা হৈছে সেইখিনি দৃশ্য আচলতে এই দৃশ্য কেমেৰা লেন্সত আপোনালোকে দেখিবলৈ পোৱা দৃশ্যসমূহ দেখিলে উপলব্ধি কৰিব পাৰিব কাৰণ সৰিয়হতলীৰে বৈ যোৱা এই যেটো চেংনৈ এই চেংনৈ এতিয়া সম্পূৰ্ণৰূপে প্ৰদূষিত কৰি আহিছে এই যি অহিংসা কেমিকেলছ প্ৰাইভেট লিমিটেডে আৰু এই কোম্পানীটোৰ যিসমূহ নিৰ্গত যিসমূহ দ্ৰব্য পেলনীয়া বা বৰ্জনীয় যিসমূহ দ্ৰব্য সেই দ্ৰব্যসমূহ কি ধৰণে এই নৈখনত আহি পোনে পোনে পৰিছে সেই দৃশ্য আপোনালোকে পোনপটীয়াকৈ এই মুহূৰ্তত দেখিবলৈ পাইছে কোনো ধৰণৰ তেওঁলোকে নীতি নিৰ্দেশনা নামানে আৰু নীতি নিৰ্দেশনা নমনাকৈ এই নৈখনত তেওঁলোকৰ বিষাক্ত যিসমূহ দ্ৰব্য যিসমূহ ৰাসায়নিক দ্ৰব্য সেই দ্ৰব্যসমূহ এই কোম্পানীটোৱে ইয়াত এই নৈখনত পোনে পোনে পেলাইছে সমানে নিশাৰ ভাগত এই কোম্পানীটোৱে ইয়াত তেওঁলোকৰ যিখিনি কাম সেই কাম চলাই থকাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ স্থানীয় যিসকল লোক সেই লোকসকল যথেষ্ট সমস্যাত পৰিবলগীয়া হৈছে কাৰণ নিশা হলে তেওঁলোকৰ টোপনি নোহোৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে আৰু আন এটা দৃশ্য দেখুৱাম বায়ুমণ্ডলৰ প্ৰতিও কি ধৰণে ভাবুকি কঢ়িয়াই আনিছে এই সৰিয়হতলীত প্ৰায় 100ৰো অধিক পৰিয়াল থকা এই যেটো অঞ্চল এই অঞ্চলটোত এই ধৰণে ইয়াৰ থকা যি চিমনি সেই চিমনিৰ সহায়ত মাত্ৰ কেইমিটাৰমান উচ্চতাৰ এই যেটো চিমনি এই চিমনিটোৰে ধোৱা কলা ধোৱা নিৰ্গত হৈ আছে আৰু কলা ধোৱা নিৰ্গত হৈ ইয়াৰ গছ গছনি বা ইয়াৰ যেটো চৌপাশ সেই চৌপাশটো এটা কদৰ্যময় বা এটা বিষাক্ত কৰি তোলা পৰিলক্ষিত হৈছে অকণমান ছাত্ৰ ছাত্ৰীসকল আছে প্ৰথমে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কথা পাতিম তোমাৰ ওচৰলৈ আহিছো কোন ক্লাছত পঢ়ি আছা হেতু কোৱা 9 ক্লাছ 9ত এই উদ্যোগটোৰ পৰা তোমালোকৰ কি অসুবিধা হৈছে ৰাতিলৈ পঢ়িব নোৱাৰি শব্দ ওলাই আৰু দুৰ্গন্ধ ওলাই পঢ়িব নোৱাৰি ৰাতি নোৱাৰি কি অনুৰোধ জনাবা অনুৰোধ মামাক যে কোম্পানীটোৰ প্ৰতি হেৰি কোম্পানীটোৰ ক্ষেত্ৰত নীতি নিৰ্দেশনাখিনি বা ব্যৱস্থা যাতে গ্ৰহণ কৰে নিশ্চয়কৈ অকণমান তোমাৰ ওচৰলৈ আহিছো কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী শকত মালাকাৰ তুমি কি পঢ়ি আছা ক্লাছ 8ত কি অসুবিধা হৈছে কোৱাচোন ৰাতিলৈ পঢ়িব নোৱাৰি শব্দ হয় দুৰ্গন্ধ ওলাই নিশ্চয়কৈ এইসকল ছাত্ৰ ছাত্ৰীয়ে কৈছে যে নিশা হলে তেওঁলোকে পঢ়িব নোৱাৰে অকণমান আপোনাৰ ওচৰলৈ আহিছো আপুনি এই স্থানৰ বাসিন্দা কি অসুবিধা হৈছে উদ্যোগটোৰ ফলত এই উদ্যোগটোৰ ফলত আমাৰ যেনেকুৱা ধৰক গাঁৱৰ মানুহবিলাকৰ বহুত বেমাৰ আজাৰত পৰে হয়তো আপোনাৰ জ্বৰ চৰ্দি কাহ এইবিলাক যিবিলাক বেমাৰ আগতে হোৱা নাছিল ছালৰ বেমাৰ নতুবা আপোনাৰ বহুত ধৰণৰ বেমাৰ হৈ আছে আৰু লগতে যিখিনি পানী আহে বা যিখিনি আমাৰ এই দ্ৰব্যবিলাক যে আমাৰ নদীখনত পেলায় এই চেংনৈত আগতে পেলোৱা নাছিল তেতিয়া মাছ চাছ বহুতো মানে আছিল এতিয়া প্ৰথম অৱস্থাত তেওঁলোকে এই ধৰণৰ দ্ৰব্য পেলোৱা নাছিল তাৰ পিছত এতিয়া তেওঁলোকে হেহতীয়াকৈ এই ধৰণৰ দ্ৰব্যসমূহ পেলোৱা হৈ আছে এতিয়া পেলাই আছে যি কাৰণে আমাৰ হয়তো আমাৰ এই অঞ্চলৰ মানুহবিলাকে দুৰ্গন্ধময় অৱস্থাত থাকিব লগা হৈছে বিভিন্ন ৰোগে দেখা দিয়া বুলি কৈছে এই স্থানৰ বহু লোকৰ পূৰ্বতে নথকা বিভিন্ন ছালৰ ৰোগ বা বিভিন্ন ৰোগে দেখা দিয়া হয় বহুত মানে ৰোগে দেখা দিছে আৰু এইখন আমাৰ তেওঁলোকে নীতিৰ ভিতৰত কামখিনি কৰিলে ভাল হয় যিখিনি আমাৰ এই কেমিকেলখিনি ইয়াতে পেলাই দিয়ে নেপেলাকৈ যদি তেওঁলোকে যদি ভিতৰত ক'ৰবাত গাঁত খান্দি বা ক'ৰবাত ব্যৱস্থা কৰি ৰাখিব পাৰে সেনেকুৱা ধৰণৰ এই ব্যৱস্থাটো বিজ্ঞানসন্মত নোহোৱাৰ বাবে এতিয়া পৰিৱেশ বা মানুহৰ প্ৰতি ভাবুকি আহিছে হয় নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ অকণমান যিসকল সচেতন ব্যক্তি অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু এই যিটো উদ্যোগ এই উদ্যোগটো এতিয়া জীৱকুলৰ প্ৰতি বিপদ মাতিছে গোটেই পৰিৱেশ ব্যৱস্থা বা পৰিৱেশ তন্ত্ৰটোৰ প্ৰতি এটা ভাবুকি আনিছে আমি অসম নিৰ্মাণ সেনাই যি প্ৰদীপজনক এইটোৱে ক'ব বিচাৰিছোঁ আপুনি কি সাহস কাৰ জোৰত বলিয়ান হৈ এই যি আপোনাৰ যি অহিংসা কেমিকেল লিমিটেড সেই লিমিটেডৰ যি বৰ্জিত যি বিষাক্ত পদাৰ্থ চেংনৈত পেলাই আছে এই চেংনৈ আপোনাৰ বুঢ়াদিয়াত সংযোগ হোৱাবে বুঢ়াদিয়া নদী পৰ্যন্ত প্ৰদূষিত হৈ পৰিছে ইয়াৰ পিছতো বিভাগ সম্পূৰ্ণৰূপে নীৰৱ হৈ আছে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছে এই যি অহিংসা কেমিকেল লিমিটেডে ৰাইজৰ প্ৰতিবাদৰ পিছতে প্ৰতিবাদ কৰিলে ধাৰাবাহিক প্ৰতিবাদৰ পিছত এইটোৰ নাম সলনি কৰি এতিয়া কৰিছে অহিংসা বেভাৰেজ প্ৰাইভেট লিমিটেড আসলতে আমি এইটোৱে ক'ব বিচাৰিছোঁ এই জৈৱ বৈচিত্ৰ্যৰ প্ৰতি অহিংসা কেমিকেল লিমিটেডে ভাবুকি সৃষ্টি কৰাই নহয় ইহঁতে কি কৰিছে ভূমি কেলেংকাৰীৰেও এক সন্ত্ৰাস সৃষ্টি কৰিছে আসলতে এই উদ্যোগটো থকা সমূলন যিসমূহ ভূমি আছে ইয়াৰে এইখিনিতে মই আপোনাৰ পৰা এটা কথা জানি ল'ব বিচাৰিম অহিংসা কেমিকেলছ প্ৰাইভেট লিমিটেড পূৰ্বতে আছিল আৰু এতিয়া তেওঁলোকে নাম সলনি কৰিছে কিন্তু তেওঁলোকৰ চৰিত্ৰ সলনি কৰা নাই যি অসম নিৰ্মাণ সেনাৰ ধাৰাবাহিক প্ৰতিবাদৰ বাবে ইহঁতে এইবাৰ নাম কৰিছে অহিংসা বেভাৰেজ প্ৰাইভেট লিমিটেড গতিকে এইটোৱে গম পোৱা যায় যে ইহঁতৰ যি ভূমি কেলেংকাৰী সেই ভূমি কেলেংকাৰীৰে 151 বিঘা
2 কথা 1 লেচা ভূমি সম্পূৰ্ণৰূপে অবৈধ এই কথা জনাৰ পিছতো নলবাৰীৰ ৰাজহ চক্ৰ বিষয়াই যি চকুমুদা কুলিৰ ভাও ধৰি আছে এইটো যি চেং নৈ এই চেং নৈত থকা যি জলত যি জীৱ-জন্তু সেইসমূহ সম্পূৰ্ণৰূপে ইয়াত মৃত্যুমুখত পৰি থাকে বাৰিষা কালত ইয়াৰ পানী চৌদিশে উপচি পৰাৰ পিছত ইয়াৰ কৃষিভূমিৰ যি জৈৱ বৈচিত্ৰ্য সেইবিলাক সম্পূৰ্ণৰূপে ধ্বংস হৈ যায় কৃষকসকল ইয়াত বিপন্ন হৈ পৰিছে যি পশুপালকসকলৰ যি জীৱ-জন্তু গৰু ছাগলী এইবিলাকে পানী খাই ইয়াত মৃত্যুমুখত পৰে বনৰীয়া যি মাছ খাইছে এইসমূহ মৃত্যুমুখত পৰে এই প্ৰদীপ জৈন খিলঞ্জীয়া ৰাইজৰ বাবে এক ভাবুকি স্বৰূপ হৈ পৰিছে সেইকাৰণে আমি যি বাহিৰাগত পুঁজিপতিসকলক বিহাৰী মাৰোৱাৰীসকলক আমি অসম নিৰ্মাণ সেনাই এই নলবাৰীৰ পৰা সকীয়াই দিছোঁ আৰু ভৱিষ্যতে আমি যে জংগী প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম লগতে নলবাৰী জিলা প্ৰশাসনক এই উদ্যোগ চিল কৰি দিবলৈ আমি অনুৰোধ জনাইছোঁ নিশ্চয়কৈ অকণমান মই জ্ঞানেন চক্ৰৱৰ্তী ডাঙৰীয়া আছে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব গোটেই উদ্যোগটো এতিয়া গোটেই ব্যৱস্থাটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে এখেতে ক'লেই গোটেই জীৱকুলৰ প্ৰতি ভাবুকি আনিছে গোটেই ব্যৱস্থাটোৰ প্ৰতি ভাবুকি আনিছে নাই প্ৰথম কথাটো হ'ল কি প্ৰদীপ জৈন কি পৰিয়ালৰ পৰা অহা 1989 চনত এই প্ৰদীপ জৈনৰ পৰিয়ালে নলবাৰীৰ চহৰৰ ৰাজপথত এগৰাকী বিদ্ৰোহী কবি ৰাজেন শৰ্মাক কোবাই হত্যা কৰিছিল আৰু এতিয়া এই প্ৰদীপ জৈনে প্ৰায় 100টা পৰিয়ালক ইয়াত মানে জীয়াই মাৰিবলৈ লৈছে চেং নৈ ধ্বংস কৰাৰ অধিকাৰ তেখেতে ক'ত পৰা পালে কেনেকৈ পালে তেওঁ কল কাৰখানা খুলিছে ইয়াত অহিংসা কেমিকেলছ প্ৰাইভেট লিমিটেড আছিল এতিয়া অহিংসা বিভাৰেজ প্ৰাইভেট লিমিটেড কৰিছে নাম সলনি কৰি পেলাই তেওঁলোকে কৰিব বিচাৰিছে কিন্তু এই বৰ্জিত পদাৰ্থবিলাক এইটো আপোনালোকে দেখিছেই বৰ্জিত পদাৰ্থবিলাক চেং নৈত পৰিছে আৰু চেং নৈত পৰি পেলাই চেং নদী ধ্বংস হৈছে চেং নদী মৰিবলৈ লৈছে চেং নদী য'ত পৰিছে বুঢ়াদিয়া নদী সেই বুঢ়াদিয়া নদী মৰিবলৈ লৈছে গতিকে নলবাৰীৰ প্ৰশাসনক জিলা প্ৰশাসনক অসম চৰকাৰক নলবাৰী ৰাজহ চক্ৰ বিষয়াক আমি আহ্বান জনাইছোঁ হয় এই বন্ধ কৰক নহ'লে কিন্তু ইয়াৰ মানে পৰিণাম কিন্তু ভয়াৱহ হ'ব নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ আৰু এইধৰণে দেখিবলৈ পোৱা গৈছে এই যিটো অহিংসা কেমিকেলছ প্ৰাইভেট লিমিটেড নামৰ যিটো কোম্পানী এই কোম্পানীটোৰ পৰা নিৰ্গত হোৱা যিসমূহ বিষাক্ত দ্ৰব্য সেই দ্ৰব্যসমূহ কি ধৰণে এই নৈখন প্ৰদূষিত কৰিছে আৰু গোটেই কথাখিনি ইতিমধ্যে ক'লে ইয়াৰ পৰা নিৰ্গত হোৱা যি ক'লা ধোঁৱা সেই ক'লা ধোঁৱাই গোটেই অঞ্চলটো প্ৰদূষিত কৰিছে বায়ুমণ্ডল প্ৰদূষিত কৰিছে সমানে ইয়াৰ যি আচলতে জলস্তৰ বা ইয়াৰ যি জলমণ্ডল সেই জলমণ্ডলটো ইয়াৰ প্ৰদূষিত কৰা পৰিলক্ষিত হৈছে এক প্ৰকাৰ এই অঞ্চলৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত